প্ৰথমতে মই আমাৰ জিলাবাসী অসমবাসী মই নতুন বছৰৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি বি.আৰ. আম্বেদকাৰৰ 135 সংখ্যক জন্ম মানে শতবাৰ্ষিক তেখেতকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু এইবাৰ আমাৰ প্ৰচেষ্টাটো হৈছে যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো এটা অনুষ্ঠানলৈকে আমি লৈ যাবৰ কাৰণে এইবাৰ বিশেষভাৱে প্ৰয়াস চলিছে। বিভিন্ন সময়ৰ যি আমাৰ অভিজ্ঞতা আমি দেখোঁ যে জনপ্ৰতিনিধি ঠিক এটা অনুষ্ঠানৰ ফালে যেনেকৈ লৈ যাব লাগে তেনেকৈ আমি নিব পৰা নাই। গতিকে এইবাৰ আমাৰ প্ৰয়াসটো এইটোৱে থাকিব, যিখিনি আমাৰ মাজত AP, GP, ৱাৰ্ড, পঞ্চায়ত প্ৰেচিডেণ্ট এনেকুৱা ধৰণৰ বহুত মানে আমাৰ বিভেদ থাকে, যাতে সেইখিনিক আমি নোহোৱা কৰি যাতে এইটো ৰাইজৰ আৰু পইচাটোতো এটা জেগাৰ পৰাই আহে, তাৰ মাজত আকৌ আমি কিয় এই ধৰণৰ চিন্তা চৰ্চাবিলাক আমাৰ হ'ব লাগে। গতিকে সেইখিনি কেনেকৈ নোহোৱা কৰিব পাৰি সেইখিনি আমি আগতীয়াকৈ ভাবিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দলেও এইবাৰ যেনেকৈ কিছু ৰাইজৰ পৰাই প্ৰতিনিধি নিৰ্বাচন কৰা দলৰ ঊৰ্ধত গৈ তো সেই ধৰণৰ ব্যৱস্থাখিনি আহিছে। মই ভাবোঁ এইবাৰ আমি যথেষ্টখিনি সফল হ'ব পাৰিম। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনা গোটেই অসমবাসীৰ ৰাইজলৈ, জোনাই সমষ্টিবাসীৰ ৰাইজ, ধেমাজি জিলাবাসীৰ ৰাইজলৈ আন্তৰিক বিহুৰ ওলগ যাচিছোঁ। বছৰটো সকলোৰে কাৰণে শুভ হওক। আৰু তাৰ ওপৰঞ্চি আজি আমাৰ ভাল দিন, আমাৰ সংবিধান সৃষ্টিকৰ্তা আমাৰ ভাৰতৰত্ন বি.আৰ. আম্বেদকাৰ তেখেতৰো আজি এনিভাৰ্চাৰীৰ দিনা আমি শুভেচ্ছা আগবঢ়াইছোঁ। যি সংবিধান আজি ভাৰত ৰাষ্ট্ৰক গণতান্ত্ৰিক এটা দেশ হিচাপে, শক্তিশালী দেশ হিচাপে ৰচাত আৰু আগবঢ়াই নিয়াত সহায় কৰিছে, তেখেতলৈও আজি স্মৰণ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ সকলো জাতি জনগোষ্ঠীয় সম্প্ৰীতিৰে অসমত আমি যেন আগুৱাই যাওঁ, তাকে কামনা কৰিছোঁ আজিৰ দিনটো।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।